convert the binary number into its octal equivalent. Okay, let us begin. So yate dise amak eta binary number 1 1 1 1, then ase 0 1, then 0 1 1 1. তো এইটো হৈছে এটা বাইনাৰী নাম্বাৰ। তো তাকে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে ব্ৰেকেটৰ ভিতৰত লিখি আমি সাইডতে 2 লিখি দিম। এইটো হৈছে বেছ 2, যোনটো ইণ্ডিকেট কৰিছে এইটো ডেফিনেটলি এটা বাইনাৰী নাম্বাৰ হয়। তো আমাৰ কাম হৈছে ইয়াৰ অক্টেল ইকুইভেলেণ্টটো ওলোৱা। অ'কে, তো আমি কি কৰিম, এই বাইনাৰী নাম্বাৰটো আমি আকৌ এবাৰ নোট ডাউন কৰিলোঁ। 1 1 1 1 1 চাৰিবাৰ ৰিপিট হৈছে, দেন আছে আমাৰ 0 1, দেন আছে 0, এণ্ড দেন আমাৰ 1 ৰিপিট হৈছে 3বাৰ 1 1 1। অ'কে, তো ইয়াতে আমাৰ এইটো হৈছে লোৱেষ্ট ছিগনিফিকেণ্ট বিট LSB, আৰু এই 1টো হৈছে আমাৰ মষ্ট ছিগনিফিকেণ্ট বিট MSB। তো আমি কি কৰিম, আমি যাম ফ্ৰম LSB টু MSB ছাইড, আৰু আমি কি কৰিম, তিনিটা বিটৰ গ্ৰুপিং কৰিম। এইটো হৈ গ'ল আমাৰ গ্ৰুপ 1, এইটো হৈ গ'ল আমাৰ গ্ৰুপ 2, এইটো হৈ গ'ল আমাৰ গ্ৰুপ 3। বাট ইয়াতে কিন্তু এটা বাচি গ'ল, আৰু আমি জানো আমাক 3টা বিটেই লাগে। যেনেকৈ ইয়াতে বাইনাৰী 3টা আছে, ঠিক তেনেকৈ 3টা লাগে, কোনো প্ৰব্লেম নাই। ইয়াতে আমি এজিউম কৰিম যে 1ৰ আগতো একো নাই, তেনেহ'লে আমি ইয়াতে 2টা 0 লগাই দিম, ছাচ ডেট আমি ইয়াতে এটা গ্ৰুপিং পাই যাম 0 0 1ৰ। এতিয়া আমি আহি যাওঁ টেবুললৈ। তো আমি ইয়াতে চাওঁ 1 1 1, এতিয়া 1 1 1 মানে কি হৈছে 7, তো এইটো 7এৰে ৰিপ্লেচ কৰি দিম। নেক্সট আছে 0 1 0, 0 1 0 আমাৰ ইয়াতে আছে, এইটোৰ অক্টেলটো হৈছে 2, তো এইটো হৈ যাব আমাৰ 2। নেক্সট 1 1 1, আমিতো কৈ থৈছোঁ 1 1 1 মানে হৈছে 7, এণ্ড দেন আমাৰ আছে 0 0 1, 0 0 1 এইটো হৈ গ'ল, তো তাৰ অক্টেলটো হৈছে 1। তো তাৰ মানে আমি কি পালোঁ 1 7 2 7, তো 1 7 1 7 2 7 এইটোৱে হৈ যাব এই যোনটো আমাৰ বাইনাৰী নাম্বাৰটো দি আছে তাৰ অক্টেল ইকুইভেলেণ্টটো। একেবাৰে চিম্পল প্ৰব্লেম হয়।